আজি ৰুক্মিণীগাঁৱৰ শ্ৰী শ্ৰী মা মনসা মন্দিৰ প্ৰাংগণত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিভিন্ন দলীয় শাখাত প্ৰায় 100তকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিভিন্ন কণ প্ৰতিযোগীয়ে ৰং তুলিকাৰে মনসা মন্দিৰৰ প্ৰাংগণ উপচি পৰা পৰিলক্ষিত হয়। সকলো প্ৰতিযোগীয়ে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছে। অহা 6 জুনত গধূলি চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলৰ লগতে বঁটা বিতৰণ কৰা হ'ব বুলি পৰিচালনা সমিতিয়ে জনায়। আজি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰিচালনা কৰে সভাপতি শুক্লেশ্বৰ বৰুৱে। আমাৰ এএন লাইভৰ প্ৰতিনিধিৰ আগত সমগ্ৰ কাৰ্যসূচীৰ বিষয়ে কি ব্যক্ত কৰিলে চাওক। গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন এএন লাইভ। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ যিটো এই প্ৰচাৰ চলাই আছে, আমি তেওঁলোকলৈ বিশেষভাৱে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন পূজা হৈছে অহা বছৰত ৭৫ বছৰ গঢ়িব আৰু আমাৰ ইতিমধ্যে আমাৰ এই ৭৪ বছৰ আমি ভৰি দিছোঁ। ইতিমধ্যে আমি আমাৰ বিগত বছৰতো আমি তেনেকুৱা চিত্ৰাংকন প্ৰতিযোগিতা পাতিছোঁ। বিগত বছৰতো আমাৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত বহুতো প্ৰতিযোগী ইয়াত যোগদান কৰিছে। এইবাৰো আমি বহুত সঁহাৰি পাইছোঁ। আমি মোটামুটি আমাৰ ইয়াৰ মাজত আমি 4টা শাখাত আমি বিভক্ত কৰিছোঁ। 4টা শাখাত মোটামুটি আমাৰ 150জন আমাৰ প্ৰতিযোগী ইতিমধ্যে আমাৰ ইয়াত অংকন কৰি আছে। আমি তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ অভিভাৱকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন আমাৰ যিখন পূজা শ্ৰী শ্ৰী ৰুক্মিণীগাঁও মাৰে থান যিখন পূজা, এইখন ঐতিহ্যপূৰ্ণ পূজা। এইখন আমাৰ যিখিনি আমাৰ ইয়াৰ স্থায়ী বাসিন্দা তথা আৰু লগতে যিখিনি আমাৰ ইয়াত বসবাস কৰা গোটেইখিনি বাসিন্দাই এই লগত সহযোগ কৰা আছে। আৰু এই পূজাখন আমাৰ অতি স্মৰণীয় পূজা। আমাৰ আজু ককাহঁতৰ দিনতে এই পূজাখন ইয়াত উপস্থাপন হৈছিল আৰু সেই উপস্থাপন হৈ থকা পূজাৰ লগতে আজি আমি এই পূজাখন পাতি আছোঁ। আৰু ভৱিষ্যতে আমাৰ পুনৰ নৱপ্ৰজন্মৰ তেওঁলোকে কৰিব, আমাৰ এইটো চিৰস্থায়ী হৈ থাকিব। আমি ইতিমধ্যে আমাৰ 3টা আমি কৰিছোঁ, 4টাত আমি কৰিছিলোঁ আমি চিত্ৰাংকন প্ৰতিযোগিতা। 4টা প্ৰথম হ'ল ক শাখাত আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীমতী উৎপলা বড়ো আৰু তেওঁৰ পৰিয়ালবৰ্গ। তেওঁলোকে আগবঢ়াইছে স্বৰ্গীয় কেশৱ চন্দ্ৰ বড়ো আৰু ৰেণুকা বড়ো সোঁৱৰণত। আৰু ধন্যবাদ জনাইছোঁ আমি বিশেষকৈ শ্ৰীযুত ৰামানন্দ ৰাভা আৰু তেওঁৰ পৰিয়ালবৰ্গ। তেওঁলোকে আগবঢ়াইছে তেওঁলোকৰ পিতৃ শ্ৰীযুত স্বৰ্গীয় নন্দৰাম ৰাভা আৰু পুনেবালা ৰাভাৰ সোঁৱৰণত আগবঢ়াইছে। আৰু বিশেষকৈ আমি আৰু দুগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, শ্ৰীযুত জয়ন্ত বড়ো আৰু তেওঁৰ পৰিয়ালবৰ্গ। আৰু তেওঁলোকে আগবঢ়াইছে স্বৰ্গীয় সুৰেণ বড়োৱাৰ সোঁৱৰণত। আৰু লগতে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুতা ভাৰতী বড়ো আৰু তেওঁৰ পৰিয়ালবৰ্গ। তেওঁলোকৰ আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় বাপুৰাম বড়োৰ সোঁৱৰণত তেওঁলোকে আগবঢ়াইছে। আৰু লগতে আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিচুকনি বঁটা আগবঢ়াইছে আমাৰ অতি মৰমৰ আমাৰ এই অঞ্চলৰে বাসিন্দা অভিষেক শইকীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গ। তেওঁলোকে আগবঢ়াইছে স্বৰ্গীয় কমলাকান্ত শইকীয়া আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই আগবঢ়াইছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।